নমস্কাৰ, মোৰ নাম চন্দন শইকীয়া। থাম্বনেল আৰু টাইটেল চাই হয়তো আপোনালোকে ভিডিঅ'টো ক্লিক কৰিছে, গতিকে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে হয়তো আপোনালোকে গম পাইছেই। হয়, এডিৰ গ্ৰেড 4 যোৱাবাৰ ইণ্টাৰভিউত কিনো প্ৰশ্ন আহিছিল, প্ৰশ্নকেইটানো কি সেইকেইটা জানি লওক এটা ভিডিঅ'ত। ঠিক আছে, বেছি সময় নলওঁ, একদম কম সময়ত কিনো কুৱেশ্যন আছিল সেইকেইটা আজি আলোচনা কৰোঁ। গতিকে ডাইৰেক্ট কুৱেশ্যনকেইটালৈ আগবাঢ়োঁ। এয়া হৈছে আপোনালোকৰ সন্মুখত প্ৰথমটো কুৱেশ্যন। তো এইটো কুৱেশ্যন আহিছিলে, এইবাৰে আহিছে এইটো। তেওঁলোকে সুধিছে যে চাকৰিটো যদি নহয় তেন্তে কি কৰিম বুলি ভাবিছা। তো তেনেকুৱা ধৰণে যদি কুৱেশ্যন কৰে আপুনি কি বুলি উত্তৰ দিব, সেইটো বস্তু প্ৰিপেয়াৰ হৈ যাব নিজে। ঠিক আছে, সকলোৰে বিষয়বিলাক বেলেগ বেলেগ হ'ব বা কথা কোৱাৰ ভংগী বেলেগ বেলেগ হ'ব, সকলোৰে চিন্তা ভাৱনা বেলেগ বেলেগ হ'ব। তো আপুনি কি ধৰণে উত্তৰ দিব সেইটো চাই থ'ব। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 2, এডিৰ নিযুক্তি পৰীক্ষাটোক লৈ তুমি সুখীনে? তো এডিৰ যিটো নিযুক্তি পৰীক্ষা হৈছে, যিধৰণে এক্সাম পাতিছে, কণ্ডাক্ট কৰিছে এক্সাম, তাৰপাছত ইণ্টাৰভিউ লৈছে, যি ধৰণে যি হৈছে তাৰ কাৰণে আপুনি সুখী হয় নহয় সেইটো কথা সুধিছে, এবাৰো সুধিছে। তো তাৰ কাৰণে আপুনি কি উত্তৰ দিব সেইটো এটা ছেট বনাই ল'ব। ঠিক আছে, কেনেকুৱা ধৰণে উত্তৰ দিব। তো এতিয়া অনুমান এটা কৰিব পাৰিছে। কুৱেশ্যন নম্বৰ 3, গ্ৰেজুৱেশ্যন কিয় নকৰিলে? চাওক, এডিৰ যিটো গ্ৰেড 4 যিটো পোষ্ট সেইটো মেক্সিমাম হায়াৰ ছেকেণ্ডেৰী হ'ব লাগে। ঠিক আছে, হায়াৰ ছেকেণ্ডেৰী হ'ব লাগে। গতিকে হায়াৰ ছেকেণ্ডেৰী কৰাৰ পাছত ঠিক আছে এই এক্সামটো দিব পাৰে। গতিকে যিসকলে এক্সামটো দিছে তেওঁলোকে কিছুমানে গ্ৰেজুৱেশ্যন কৰা নাই, কিছুমানে হয়তো কৰি আছে গ্ৰেজুৱেশ্যন কিন্তু সৰহভাগে কৰা নাই গ্ৰেজুৱেশ্যন। তো গ্ৰেজুৱেশ্যনটো কিয় নকৰিলে সেইটো কথা সুধিছে, মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত গ্ৰেজুৱেশ্যনটো কিয় নকৰিলে সেইটো কথা সুধিছে। তাৰ কাৰণে এনচাৰ কি দিব সেইটো চাই থ'ব। কুৱেশ্যন নম্বৰ 4, নিজৰ জিলাখনৰ বিষয়ে কি আছে, নিজৰ জিলাখনৰ ইম্পৰ্টেণ্ট কিবা ঠাই আছে নেকি, এনেকুৱা পপুলাৰ কিবা কীৰ্তিচিহ্ন বা যিকোনো হওক, সত্ৰ হওক, কিবা হওক, যিকোনো ধৰণৰ কিবা কিবি আছে নেকি, সেইখিনি কথা নিজৰ জিলাখনৰ বিষয়ে জানি থ'ব। একদম A to Z, উত্তৰে কি আছে, দক্ষিণে কি আছে, সকলো। কুৱেশ্যন নম্বৰ 5, যাদৱ পায়েঙক কি বঁটাৰে সন্মানিত কৰা হৈছে? তো আমি সকলো জানো তেখেতক অৰণ্য মানৱ বুলিও কোৱা হয়। তেখেতক কি বঁটা দিছিলে তেখেতৰ বিষয়ে জানি থ'ব। ঠিক আছে, খুব ইম্পৰ্টেণ্ট। অসমৰ এজন খুব ভাল মানুহ, অৰণ্যপ্ৰেমী মানুহ, গতিকে তেওঁৰ বিষয়ে চাই থ'ব। ইম্পৰ্টেণ্ট মানুহ তেনেকৈ ধৰণে চাই থ'ব আপোনালোকে। কুৱেশ্যন নম্বৰ 6, 5জন অসমৰ বিখ্যাত ব্যক্তিৰ নাম। তো আপোনালোকে কি ক'ব, 5জন অসমৰ বিখ্যাত ব্যক্তিৰ নাম কোৱাচোন বুলি ক'ব। আপুনি ক'ব, তাৰপাছত কি কৰিব, ছাপ'জ আপুনি ভূপেন হাজৰিকাৰ বিষয়ে ক'লে, তো ভূপেন হাজৰিকাৰ ওপৰত কুৱেশ্যন কৰি দিব যে ভূপেন হাজৰিকাৰ জন্ম ক'ত হৈছিলে, কেতিয়া হৈছিলে, মৃত্যু ক'ত হৈছিলে, তেখেতৰ এটা গীত জানেনে, তেনেকুৱা ধৰণৰ যিকোনো ব্যক্তিৰ। যদি আপোনালোকে পলিটিকেল লিডাৰৰ কথা কয়, কিবা লেখকৰ কথা হয়, তেওঁলোকৰ বিষয়ে, তেওঁলোকৰ পুথি, কবিতা পুথি, উপন্যাস কিবা আছিলে নেকি, তেনেকুৱা ধৰণৰ কথা। মানে যাক ক'ব আপোনালোকে তাৰ বিষয়ে ভালদৰে পঢ়িহে যাব মানে। ঠিক আছে, কথাটো গম পালে নহয়? ক্লিয়াৰ? এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিছে, চাই থ'ব আপোনালোকে। এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিছে, এবাৰো কৰিছে, ইয়াৰ আগৰবাৰো কৰিছে। নেক্সট কুৱেশ্যন নম্বৰ 7, চিলাপথাৰ নিমাতীঘাট কোন জিলাত অৱস্থিত? এতিয়া চাওক, কিছুমান এনেকুৱা ধৰণৰ জেগা আছে, ঠিক আছে, এনেকুৱা ধৰণৰ ঠাই আছে, এখন জিলাৰ ভিতৰত আছে। ধৰি লওক চিলাপথাৰ ক'ত আছে, নিমাতীঘাট ক'ত আছে, বিভিন্ন ধৰণৰ ডিগবৈ আছে, বিভিন্ন ধৰণৰ জেগা আছে যিখিনি অলপ ইম্পৰ্টেণ্ট। সেই জেগাখিনি কোনোবা এখন জিলাত আছে, জিলাখনৰ নাম ক'বলৈ দিয়ে। ঠিক আছে, তো অসমৰ ইম্পৰ্টেণ্ট ঠাইবিলাক আপোনালোকে চাই থ'ব, কুৱেশ্যন কৰিব। নেক্সট কুৱেশ্যন নম্বৰ 8, ধান গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? বহুতে হয়তো জানে, বহুতে হয়তো নাজানে। মই ইয়াত কৈ নিদিওঁ, আপোনালোকে নিজে চাওক, তেতিয়াহে মনত থাকিব, নহয় জানো? তো ধান গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? তেনেদৰে টুকলাই চাহ গৱেষণা কেন্দ্ৰ, বিভিন্ন ধৰণৰ গৱেষণা কেন্দ্ৰ আছে, সেইবিলাক চাই থ'ব আপোনালোকে, ইম্পৰ্টেণ্ট ঠাই। কুৱেশ্যন নম্বৰ 9, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আৰু তেওঁৰ কাৰ্যকাল কি আছিল? তো আমি সকলো জানো অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী বা একমাত্ৰ বুলি ক'ব লাগিব ছৈয়দা আনোৱাৰা টাইমৰ, আমি সকলো জানো। কিন্তু ইয়াৰ কাৰ্যকাল কি আছিলে সেইটো জানিব লাগিব নহয়, ইম্পৰ্টেণ্ট। চিলেকশ্যনটো তাত হয়, মানে নম্বৰটো তাত হয়। তো আপোনালোকে সিমানখিনি ভিতৰলৈ ভালকৈ চাব লাগিব, তেতিয়াহে কোৱালিফাইড কৰাৰ চান্সটো থাকে। ঠিক আছে, আপুনি কাৰণ বেলেগতকৈ অলপ বেলেগ হ'ব লাগিব নহয়। কুৱেশ্যন নম্বৰ 10, ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। এতিয়া ৰাষ্ট্ৰীয় উদ্যান, আমাৰ অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? অসমৰ লগতে ভাৰতৰ, বিশেষকৈ অসমৰ কেতিয়া ডিক্লেৰেশ্যন দিছিলে যে ৰাষ্ট্ৰীয় উদ্যান হিচাপে, নেশ্যনেল পাৰ্ক হিচাপে? ঠিক আছে, তাৰ কোন ঠাইত আছে, কোন জিলাত আগুৰি আছে, কোনখনতকৈ ডাঙৰ, কোনখন সৰু, সেইবিলাক সকলো চাই যাব আপোনালোকে। নিজৰ ডিষ্ট্ৰিক্টত যদি থাকে সেইটোতো আৰু ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ 11, অসমত থকা আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? আটাইতকৈ দীঘল কোনটো ৰাষ্ট্ৰীয় ঘাইপথ? আটাইতকৈ চুটি কোনটো? কেইটা আছে ৰাষ্ট্ৰীয় ঘাইপথ? ঠিক আছে, ৰাষ্ট্ৰীয় ঘাইপথ যদি কুৱেশ্যন কৰিছে সকলো চাই যাব লাগিব। আটাইতকৈ মানে বিজি কোনটোত বেছি যান বাহন চলাচল কৰে সেইবিলাক চাই থ'ব লাগিব। কুৱেশ্যন নম্বৰ 12,
অসমত ৰাষ্ট্ৰীয় জলপথ কেইটা আছে জানিব লাগিব ৰাষ্ট্ৰীয় জলপথ কথা বুলি ক'লে কি হ'ব ঠিক আছে ৰাষ্ট্ৰীয় জলপথ কেইটা আছে সেইখিনি জানিব লাগিব সকলো জানিব লাগিব একদম সকলো ইম্পৰ্টেণ্ট আপোনালোকে এইবিলাক চাই থ'ব ঠিক আছে সকলোকে অল দ্য বেষ্ট থাকিলে ভালকৈ পঢ়ক থেংক ইউ